হেল্ল' মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ নোটিছ আহি পৰিছে। তো নোটিছখন হৈছে তোমালোকৰ হ'বলগীয়া অহাকালি SOS এক্সামৰ ইংলিছ পৰীক্ষাখন বাতিল কৰিছে বানপানীৰ কাৰণে। কিয়নো আমাৰ অসমত বহুত ধৰণৰ নদী আছে, যিখন নদীৰে পাৰ হ'বলগীয়া হয় বহুত ষ্টুডেণ্টৰ। তো বৰ্তমান তোমালোকে জানা যে বৰ্তমান বানপানীৰ সময়, সেইকাৰণে আজি কালি হ'বলগীয়া পৰীক্ষাখন বাতিল কৰিছে 3 জুলাই। আৰু নেক্সট টাইমত তোমাৰ এই পৰীক্ষা কেতিয়া হ'ব ৰুটিন ৰিচিডিউল কৰি দিব। তো আমি তোমাৰ ভিডিঅ' যোগেদি তোমালোকক জনাই দিম। তো আজিৰ ভিডিঅ' এইখিনিয়ে, তোমালোকক ইনফৰমেশ্যনটো দি দিলোঁ। তোমালোকে যদি ইংলিছ বহীখন কিতাপখন যদি পঢ়ি আছা, সেইটো পঢ়িব নালাগে। বেলেগ চেপ্টাৰ বেলেগ ছাবজেক্ট পঢ়ি থাকা, কিয়নো ইংলিছখন বাতিল কৰিছে। তোমালোকে নোটিছখন ভিডিঅ'টো পষ্ট কৰি নোটিছখন পঢ়িব পাৰা। নোটিছখন আজিৰ হয় 2 তাৰিখ 7 মাৰ্চ 2024। আৰু অহাকালি এক্সাম আছিল ইংলিছ এক্সাম, সেইটো নহয়, কেঞ্চেল কৰিছে। থেংক ইউ।